নমস্কাৰ বন্ধুসকল, মই পুনৰ আন এটি ভিডিঅ' দেখাবলৈ আপোনালোকক গৈ আছোঁ। মই আগৰ ভিডিঅ'ত এটা মালিকবিহীন মেকুৰীৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যিটো নেকি সেই মেকুৰীটো অলপ ধলং পলংকৈ আহিছিলে। বিশেষকৈ মদ খাই থকা জেগাৰ পৰা সি মাংস আৰু মদ খাই আহিছে বুলি ভাবিছিলোঁ। কিন্তু বহুত দিনৰ মূৰত কমেণ্ট বক্সত দেখা পালোঁ যে এজন বন্ধুৱে ভালদৰে দৃষ্টি নিক্ষেপ কৰিলে আৰু ক'লে যে তাক ভালদৰে নিৰীক্ষণ কৰক, মেকুৰীটো নিশ্চয় বেমাৰ হৈ আছে বা কিবা হৈছে, ট্ৰিটমেণ্ট কৰক। সেই উদ্দেশ্যে মই মেকুৰীটো বিচাৰি পাবৰ কাৰণে বহুদিন লাগিল। প্ৰায় 2 সপ্তাহৰ মূৰত যেনিয়ে যাওঁ, মেকুৰীটো কেনিবা দেখা পাওঁ নেকি, দৃষ্টি দিওঁ। অৱশেষত আজি 2 সপ্তাহমানৰ আগত মেকুৰীটো পালোঁ আৰু মেকুৰীটো পাই মই লৈ আহিলোঁ আৰু ইয়াক পশু চিকিৎসা বিভাগৰ ডক্টৰৰ লগত পৰামৰ্শ কৰি ইয়াক যাৱতীয় মেডিচিন দি ইয়াক সুস্থ কৰি আনিলোঁ। আৰু এতিয়া মানুহে কয় অজান প্ৰাণীয়ে মানুহৰ মৰম পালে সেই মৰম এৰিব নোখোজে। এতিয়া ই আমাৰ কেম্পাছৰ পৰা এতিয়া ক'লৈকো নাযায়। মেকুৰীটো হয়তো যথাসম্ভৱ হয়তো মটৰচাইকেলে খুন্দিয়াইছিল বা অসাধু কৰ্ম কৰোঁতে হয়তো কোনোবা মানুহে মৰিয়াইছিল। কিন্তু এতিয়া সেই মেকুৰীটো আমাৰ হাতত পুনৰ এক ভাল মানসিকভাৱে সি প্ৰস্তুত হৈ উঠিছে পুনৰ স্বীকাৰ কৰি খাব। কিন্তু আমি স্বীকাৰ কৰিবলৈ যাব নিদিওঁ, আকৌ মানুহৰ হাতত হয়তো মাৰ খাব পাৰে। গতিকে ই আমাৰ আজিৰ পৰা বুলি নহয়, সেই দিনটি ধৰি আমাৰ কেম্পাছতে ৰাখিম যিমানটোলৈকে পাৰোঁ। বন্ধুসকল, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই মেকুৰীটোক এলকহলিক বুলি মই উল্লেখ কৰিছিলোঁ, চৰি বন্ধুসকল। আৰু গতিকে এইটো এটা অভিজ্ঞতা হৈছে। আৰু আপোনালোকেও যদি এনেধৰণৰ বন্যপ্ৰাণী হওক বা মালিকবিহীন পশু পক্ষী পায়, অৱহেলা নকৰিব, ঘৰলৈ লৈ আহিব আৰু যথেষ্ট আশীৰ্বাদ পাব। আৰু বিশেষকৈ সিহঁতৰ লগত কিছু সময় হেৰি কৰিলে মনটোও ভাল লাগে। ধন্যবাদ। পশু পক্ষীৰ ওপৰত আৰু অন্যান্য কিবা ভিডিঅ' পালে আপোনালোকক দেখাই যাম বুলি কথা দিছোঁ। সেয়ে বন্ধুসকলক জনাওঁ যে মোৰ এটা টকা ঘটা মানসিকতাৰ ইউটিউব ব্লগটো বনোৱা নাছিলোঁ। কিছুমান ঘটি যোৱা ঘটনা বা পৰিঘটনাৰ ওপৰত কিছুমান কথা ৰাখি যাবৰ কাৰণে ইউটিউব ব্লগটো বনাইছোঁ। গতিকে সময় সাপেক্ষে ভাল ভিডিঅ' পালে, ভাল ঘটনা পালে আপোনালোকক দেখাই যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। গতিকে মোৰ ইউটিউব ব্লগ CNK অসম, কি ক'ত কি অবিখ্যাত, পুৰণি নাম নতুন চিনাকি, এই চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।